নমস্কাৰ নিউজ এজৰ সকলো দৰ্শকবৃন্দক মই আৰিফ আলী ইব্ৰাহিমে আমাৰ সাপ্তাহিক অনুষ্ঠান দ্য উইকেণ্ড শ্ব'লৈ স্বাগতম জনাইছোঁ। আমি জানো আমি সকলোৱে এতিয়া এটি জটিল সময়েদি পাৰ হ'ব লগা হৈছে। কৰোণা মহামাৰী আমাৰ গোটেই পৃথিৱীতে এটি জটিল ৰূপ লৈ আমাক শাৰীৰিক আৰু মানসিক এটি অশান্তিৰে পাৰ হ'বলৈ বাধ্য কৰিছে। আমি মাস্ক বা সামাজিক দূৰত্ব মানি চলি কৰোণাৰ পৰা শাৰীৰিকভাৱে বাচিব পাৰোঁ, কিন্তু মানসিকভাৱে আমি এই মহামাৰীৰ পৰা কেনেকৈ বাচিম তাৰ হয়তো উপায় আমি বিচাৰি আছোঁ। সেয়ে আজি মোৰ অনুষ্ঠানত মই নিমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এটি বিখ্যাত মটিভেশ্যনেল স্পিকাৰ বা কাউন্সিলিং কোচ চিত্ৰাত প্ৰতিম দত্ত। এওঁ হয়তো আমাক বহুত সৰলভাৱে জনাব পাৰিব কি আমি এই জটিল সময়টো মানসিকভাৱে কেনেকৈ নিজকে প্ৰস্তুত বা শক্তিশালী কৰি তুলিব পাৰোঁ। সেয়ে এই অনুষ্ঠানলৈ মই তেওঁক স্বাগতম জনাইছোঁ। আমি যেতিয়া এজন মানুহৰ কিবা কাম সুধোঁ এই সমাজত যে আপুনি কি কৰে, আমাৰ মনত সদায় এটা বস্তু আহে যে এওঁ এজন ডক্তৰ, এওঁ এজন ইঞ্জিনিয়াৰ বা এওঁ এজন টিচাৰ। যেতিয়া আমি কোৱা যায় যে এওঁ এজন স্পিকাৰ, মটিভেশ্যন স্পিকাৰ বা এওঁ এজন কাউন্সিলাৰ, তেতিয়া আমাৰ মনত সদায় ডাউট এটা আহে যে একচুৱেলি এওঁৰ কামটো কি বা প্ৰফেশ্যনটো কি। চ' আপুনি আপোনাৰ ভাষাতে আমাক বা দৰ্শকক বুজাই দিয়ক যে একচুৱেলি আপোনাক আমি কি বুলি ক'ম বা আপোনাৰ কামটো আপুনি কি কৰে। ফাৰ্ষ্ট অফ অল থেংক ইউ মোক মাতাৰ কাৰণে আপোনাৰ শ্ব'টোলৈ। আচলতে মই যোনটো কাম কৰোঁ সেইটো ক'ব গ'লে সৰল ভাষাত বুজাব গ'লে মই মোৰ নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চবোৰ মানুহৰ লগত শ্বেয়াৰ কৰোঁ। কাৰণ মষ্ট অফ দ্য টাইমছ কি হয় ষ্টুডেণ্টছবোৰৰ এতিয়া মোক আৰু এটা মই যদি ক'ব যাওঁ মই কাউন্সিলিং কৰোঁ প্লাছ মই মটিভেশ্যনেল স্পিকিং কৰোঁ। মটিভেশ্যনেল স্পিকিঙত কি কৰোঁ যে ফেইলিয়াৰবোৰ আমাৰ সাধাৰণতে স্কুলৰ সৰুৰ পৰা বুজোৱা যায় ফেইলিয়াৰটো বৰ বেয়া বস্তু ফেইলিয়াৰ, কিন্তু মানুহত মই আজি যোনটো ষ্টেজত পাইছোঁ বা মই আজি লাইফত যোনটো কৰি আছোঁ মোৰ ফেইলিয়াৰ্ছবোৰ মোৰ কাৰণে চবচে ডাঙৰ টিচাৰ। চ' ইউ শুড নট বি এশ্বেমড অফ টকিং অফ ইউৰ ফেইলিয়াৰ্ছ। আমি এইকাৰণে সদায় কওঁ যে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। এবছলিউটলি মই সেইটোৱে কৰোঁ বিশেষকৈ। গোটেই নৰ্থ ইষ্ট মই অসম বুলি নহয় গোটেই নৰ্থ ইষ্টত কৰিছিলোঁ, এতিয়া লাহেকৈ অলপ অকল অসমতে কৰোঁ। বাট ষ্টুডেণ্টছবোৰৰ যেতিয়া মই দেখোঁ মই নিজৰ ফেইলিয়াৰ্ছবোৰৰ কথা শ্বেয়াৰ কৰোঁ তাহাঁতৰ লগত, তেতিয়া তাহাঁতে কি হয় কমফৰ্টেবল হয় যে এই মানুহজনে যদি আজি এই ষ্টেজত আমাৰ ইমান মানুহৰ মাজত নিজৰ ফেইলিয়াৰ কথা ক'ব পাৰিছে, আমি কিয় ক'ব নোৱাৰোঁ? ৱাই কান উই নট টক এবাউট ইট? চ' বস্তুটো চিম্প্লিফাই কৰি এপ্ৰ'চটো চিম্প্লিফাই কৰি সেইটো আৰু বিশেষকৈ ক'ব গ'লে। বিশেষকৈ তাৰমানে আপুনি ক'ব মই যোনটো বুজিলোঁ আপোনাৰ কথা বা দৰ্শকে যি বুজি পালে সেইটো হ'ল কি যে আপুনি মানুহক ৰিয়েলাইজেশ্যন যে হাউ টু ফেচ দ্য ৰিয়েলিটি এক্সেক্টলি বা হাউ টু ফেচ দ্য ফেইলিয়াৰ, সেইটোৰ পৰা আপুনি মানুহক ইনস্পিৰেশ্যন বা এটা মটিভেশ্যন দিয়ে। এক্সেক্টলি সেইটো তাৰ লগতে আৰু মানে নিজকে নিজে যেনেকৈ হয় তেনেকৈ একচেপ্ট কৰিব পাৰোঁ। এতিয়া আমাৰ কি হয় আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা আমাৰ সৰুৰে পৰা বহুত কম্পেৰিজন হয়। এই শৰ্মা আংকলৰ ল'ৰাটো 95% পালে, তই 93%হে পালি, ইমান বেয়াটো ৰিজাল্ট হ'ল। বাট সেইটো বেলেগৰ ল'ৰা ন, নিজৰ ল'ৰাটোৰ কি স্পেচিয়েলিটি আছে নিজকে ডিছকভাৰ কেনেকৈ কৰিব পাৰি। এতিয়া মোৰ ক্ষেত্ৰত মই কওঁ মই সদায় নিজৰ এক্সাম্পল দিওঁ তেতিয়া মানুহে বেছি বুজি পায়। মোক মায়ে সৰুৰ পৰা বহুত কৈছিলে তই কথা বহুত ক। তাৰপিছত মই কথা কৈ ভাল পাওঁ, মই সাধু কথা কৈ ভাল পাওঁ। চ' মই ভাবিলোঁ কথা কোৱাটোকে মই মোৰ প্ৰফেশ্যন কৰিব নোৱাৰোঁ নেকি। মই গতিকে ইমান বছৰ মই দিল্লীত থাকিলোঁ, 7 বছৰ 8 বছৰ দিল্লীত থাকিলোঁ, তাততো মই কথা কৈ মই ৱৰ্ল্ডৰ বেষ্ট কোম্পানীৰ লগত কাম কৰিছোঁ। আমেৰিকান এক্সপ্ৰেছ, ব্ৰিটিছ এয়াৰৱেজ, বাৰ্কলিজ বেংক, সেইবিলাকত মোৰ মেট্ৰিকৰ ৰিজাল্টৰ কথা কোনো সোধা নাই। হায়াৰ ছেকেণ্ডেৰীত কিমান পাৰ্চেণ্টেজ পাইছোঁ কোনো সোধা নাই। তাহাঁতে মোৰ ইণ্টাৰভিউ লৈ মোৰ পাৰ্চনেলিটি ভাল লাগিছে, মোৰ লগত কথা পাতি ভাল লাগিছে, আৰু মই সেই অৰ্গেনাইজেশ্যনবোৰত কাম কৰি মোৰ মেইন মটিভেশ্যনেল স্পিকিঙৰ ক্ষেত্ৰত মই সোমোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে মই বিৰাট স্মল টাউন এটাৰ পৰা বিলং কৰোঁ, মঙলদৈ। আৰু মই যদি মঙলদৈৰ পৰা গৈ দিল্লীৰ নিচিনা জেগাত থাকি ৱৰ্ল্ডৰ বেষ্ট কোম্পানীৰ লগত যদি কাম কৰিব পাৰোঁ, আমাৰ ইয়াৰ ল'ৰা ছোৱালী কিয় নোৱাৰিব?
চ' মোৰ ইণ্টেনশ্যনটো হৈছে যে মই যোনখিনি শিকি আহিলোঁ তাৰে যদি মই অকণমানো ইয়াৰে ল'ৰা ছোৱালীবোৰ শিকাব পাৰোঁ তেনেহ'লে সিহঁতে বহুত উপকৃত হ'ব বুলি মই ভাবোঁ চ' দেট ইজ দ্য মেইন ৰিজন বিহাইণ্ড। আমাৰ কাৰণেও এইটো অতি গৌৰৱৰ কথা যে মংগলদৈ, আপুনি মংগলদৈ হয়, মোৰ মংগলদৈ, যে আপুনি ইমানখিনি বাহিৰত গৈ এচিভ কৰিব পাৰিছে। ময়ো আজি অতি গৌৰৱ ফিল কৰিছোঁ, প্ৰাউড ফিল কৰিছোঁ যে আপুনি এতিয়া যোনটো কথা ক'লে যে মটিভেশ্যনৰ কথা। চ' এই মটিভেশ্যনটো আমি এই যোনটো আমাৰ জটিল টাইম চলি আছে, যোনটো আমাৰ এই কৰোণা মহামাৰী জটিল টাইমটো চলি আছে, ইয়াতে আপুনি ছ'চাইটিত কিবা ইম্পেক্ট কৰিব পাৰে নেকি আপোনাৰ এই মটিভেশ্যনেল স্পিকিঙৰ থ্ৰু দি বা আপোনাৰ যি কাউন্সিলিঙৰ থ্ৰু দি, যাতে আমি আমাৰ যি দৰ্শক আছে আমাৰ তেওঁলোকে অলপ ইয়াৰ পৰা অলপ লাভৱান হ'ব পাৰে আপোনাৰ কথাৰ পৰা, কিবা ইম্পেক্ট কৰিব পাৰে নেকি আপোনাৰ মটিভেশ্যনেল কথা? এতিয়া নাম্বাৰ ওৱান মই মটিভেশ্যনেল স্পিকিংটোৰ কথা কওঁ। আমাৰ ইণ্ডিয়াত টিপিকেলি মানুহবোৰ চেল্ফ মটিভেটেড নহয়, তাহাঁতক এজন মানুহ লাগিব বা এখন কিতাপ লাগিব যি মটিভেট কৰিব। আৰু আমাৰ সাধাৰণতে মই ষ্টুডেণ্টছবোৰৰ দেখা পাওঁ যে কোনোবা এজন মটিভেশ্যনেল স্পীকাৰক শুনি আছে, কিবা এখন কিতাপ পঢ়ি আছে, সেই মুহূৰ্তটোৰ কাৰণে দে আৰ ভেৰি মটিভেটেড, বাট ওৱান্স দ্য টক ইজ অ'ভাৰ তাহাঁতে একো বেক টু স্কুৱেৰ ওৱান। চ' যিমানেই মটিভেশ্যনেল স্পীকাৰ নহওক কিয় নিজৰ ফালৰ পৰা যদি সেইটো নাহে, চেল্ফ মটিভেশ্যনটো যদি নাহে, তেনেহ'লে ইট বিকামছ ডিফিকাল্ট। আৰু এই লকডাউনৰ সময়ত বিশেষকৈ মানুহে কয় যে বহুতৰ জব লছ হৈছে, বহুতৰ ডিপ্ৰেশ্যন হৈছে, ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে। কিন্তু মইতো কওঁ মোৰ কাৰণে এইটো ইট ৱাজ এ ব্লেছিং ইন ডিছগাইজ, কাৰণ মই 2006ৰ পৰা মই চাকৰি কৰি আছোঁ। 2006ত পিছত এই 2020ত মই চাকৰি কৰাৰ পিছত ইমান এটা সময়, 3 মাহৰ বেছি সময় মই ঘৰত থাকিবলৈ সময় পাইছোঁ, মোৰ মাৰ লগত থাকিবলৈ সময় পাইছোঁ, মোৰ নিজৰ ঘৰখনক আকৌ এবাৰ নতুনকৈ জানিব সময় পাইছোঁ, মোৰ নিজৰ হবিজবোৰ ৰিডিস্কভাৰ কৰিব সময় পাইছোঁ। গতিকে মই ভাবোঁ যে এইটো এটা অপৰচুনিটি আমাৰ কাৰণে, যে লাইফত আমি সাধাৰণতে কি কৰোঁ, মোৰ এইটো নাই, মোৰ সেইটো নাই, মোৰ যদি পালচাৰ আছে মোক এতিয়া KTM এখন লাগিব, কিবা লাগিব, বাট যোনখিনি আছে সেইখিনি বস্তুৰ কাৰণে আমি গ্ৰেটফুল নহয় ন। এই কৰোণা মহামাৰীটোৱে মোক বিশেষকৈ শিকাইছে যে আমাৰ ওচৰত যি আছে, যি নাই সেইটোতো বাৰু নাই, যোনটো আছে সেইটোৰ কাৰণে এটলিষ্ট আমি গ্ৰেটফুল হ'ব লাগে। গতিকে নিজকে ব্যস্ত ৰাখিব লাগে মানসিকভাৱে। আৰু কাৰণ আমাৰ এটা কথা আছে যে এন এমটি মাইণ্ড ইজ এ ডেভিলছ ৱৰ্কশ্বপ, আইডল মাইণ্ড ইজ এ ডেভিলছ ৱৰ্কশ্বপ। গতিকে নিজকে ব্যস্ত ৰাখিব লাগে। গতিকে তেনেকৈ কৰিলে ডেফিনেটলি মানুহ ব্যস্ত থাকিলে ডিপ্ৰেশ্যন অহাৰ সময় নহ'ব ন। বেলেগ কোনো বেয়া চিন্তা বা বেলেগ বেয়া কামত ডাইভাৰ্চনতা নাই ব্যস্ত থাকিলে। আপুনি ক'লে যে আপুনি নিজকে এই জটিল সময়ত ব্যস্ততা ৰাখি পেলাই নিজকে মটিভেট কৰিছে। হয়তো এইটো আপোনাৰ কাৰণে এটা অপৰচুনিটি বুলিয়ে মই কওঁ, যে এই সময়ত আমাৰ সেইটো কি ধাৰণাটো কি যে এই সময়ত বহুতে ভাবিছে কি অপৰচুনিটি লষ্ট, বাট আপোনাৰ কাৰণে এইটো অপৰচুনিটি গেইন হৈছে। কিন্তু এনেকুৱা বহুত মানুহ আছে যোনটো মই এইমাত্ৰ ক'লো যে অপৰচুনিটি লষ্ট, আপুনি এইমাত্ৰ ক'লে যে জব লছ হৈছে। বহুত মানুহ, ময়ো স্পেচিয়েলি ময়ো এইটো নকওঁ যে মই নহয় বুলি, ময়ো এই মাৰ্চৰ পৰা যেতিয়া লকডাউন আৰম্ভ হ'লে এই পিৰিয়ডটো প্ৰথম ঠিকে থাকিল, তাৰপিছত যেতিয়া লকডাউন 1, 2 আৰম্ভ হৈ গ'ল, তো নিজকেও অলপ ফাৰ্ষ্ট্ৰেশ্যনো ফিল কৰিছিলোঁ ময়ো। মোৰ নিচিনা হয়তো চাগে বহুতজন আছে ফাৰ্ষ্ট্ৰেশ্যন ফিল কৰিছে। চ' এইটোকে মই আপুনি কওঁ যে আপুনি এইটো ফিল কৰা নাই বা মই ফিল কৰিছোঁ বা মোৰ নিচিনা বহুত মানুহে ফিল কৰিছে, যে মোৰ নেক্সট প্ৰশ্নটো হ'ল কি, whom to motivate at this stage and how to motivate, যে কাক মটিভেশ্যনৰ দৰকাৰ বা কাউন্সিলিং বা ইনস্পিৰেশ্যনৰ দৰকাৰ, আৰু এইটো কেনেকৈ দিয়া উচিত বা কোনটো প্ৰচেছত দিয়া উচিত? ইনস্পিৰেশ্যন আৰু মটিভেশ্যন চবকে লাগে, বাট আমি যদি কেটেগৰাইজ কৰোঁ, প্ৰথমতে লাগে ষ্টুডেণ্টছখিনি, স্কুল গোয়িং ষ্টুডেণ্টছখিনি। কাৰণ কি হয়, এতিয়া সাধাৰণতে অনলাইন ক্লাছেছবোৰ হৈ আছে, কিন্তু দেখিবলৈ পোৱা যায় যে অনলাইন ক্লাছবোৰতো তাহাঁতৰ যোনটো ৱে অফ টেকিং ক্লাছেছ, সেইটো তাহাঁতক অনলাইন এছেছমেণ্ট দি দিয়ে হোৱাটছএপত, সেইটো কৰিব লাগে, কৰি সেইটো ইণ্টাৰেক্টিভ নহয় সেইটো। গতিকে ষ্টুডেণ্টছৰ কাৰণে এতিয়া এটা বৰ আনচাৰ্টেইনিটি সময়, সিহঁতে নাজানে ফিউচাৰটো কি হ'ব, এবছৰ এটা লছ হৈ যায় নেকি, আমি ভাল কলেজত এডমিশ্যন পাওঁ নে নাপাওঁ, কিবা নাপাওঁ, সেইবিলাক বহুত কথা আহি পৰে। কাৰণ সেইটো এতিয়া মইতো কৰিও থাকোঁ ষ্টুডেণ্টছ বহুতৰ লগত কাউন্সিলিং। নাম্বাৰ 1 ষ্টুডেণ্টছ, নাম্বাৰ 2 হ'ব লাগিব পেৰেণ্টছে জানিব লাগিব যে ষ্টুডেণ্টছৰ কাৰণে কাউন্সিলিংটো দৰকাৰ হয় নে নহয়, কিয় দৰকাৰ, আৰু পেৰেণ্টছৰ কাৰণে কাউন্সিলিংটো দৰকাৰ।
নাম্বাৰ 2 এই দুটা মই প্ৰাইমাৰিলি এই দুটাৰ ওপৰত ফ'কাছ কৰোঁ বাকীটো মটিভেশ্যন চবকে লাগে প্লাছ আমি আৰু এটা কথা আপুনি অলপ আগতে কৈছিলে যে হয়তো মোৰ আৰু আপোনাৰ নহ'ব পাৰে ডিপ্ৰেশ্যন বা আমি নিজকে এংগেজ কৰি ৰাখিছোঁ বাট হোৱাট can we do for those people যোন ডিমোটিভেট হৈছে বা যাৰ ডিপ্ৰেশ্যন হৈছে গতিকে আমি চাব লাগিব যে এই মহামাৰীটো এগেইন ইটছ এ বিগ লাৰ্ণিং ফেজ ফৰ আছ মই ভাবোঁ কাৰণ কিয় এতিয়া আমি অকল আমাৰ চাকৰিটো ডিপেণ্ডেণ্ট হৈ থাকিলে নহ'ব কাৰণ আজি চাকৰি আছে কালি নাথাকিব পাৰে যদি চাকৰি নাথাকে তেতিয়া হোৱাট ইজ দ্য প্লেন বি গতিকে আমি চাইমলটেনিয়াছলি বেলেগ কিবাটো কথাও ভাবিব লাগিব অপৰচুনিটিজ বেলেগ কিবা আছে নেকি আৰু আজিকালি যেহেতু এইটো এটা ডিজিটেল মাধ্যম মই ইয়াতে ক'ব বিচাৰোঁ যে ডিজিটেল প্লেটফৰ্মটো এটা বৰ ডাঙৰ অপৰচুনিটি হয় নিজকে এক্সপ্ৰেছ কৰিবৰ কাৰণে নিজৰ যদি কিবা কোৱালিটি আছে টেলেণ্ট আছে কাৰণ ইয়াতে কাৰো এপ্ৰুভেলৰ দৰকাৰ নাই যে ঘৰৰ মানুহে মানা কৰিছে কিবা এটা ভিডিঅ' এটা ইউটিউবত বনাই পেলাই আপলোড কৰি দিলে কিমান সময় লাগে ইফ ইউ ন' ইউ হেভ গট দ্য কোৱালিটি ডিজিটেলি নিজৰ প্ৰেজেন্সটো ফিল কৰিব পাৰে এইটো এটা বৰ ডাঙৰ সময় গতিকে মই ভাবোঁ কি মানুহৰ এটা ইচ্ছা লাগিব যে যদি ভাবি যায় আমাৰ গোটেই ফালে কৰোণা হৈ আছে মোৰ ঘৰৰ ওচৰত কণ্টেইনমেণ্ট জ'ন কৰিছে মোৰো যদি হয় কি কৰিম চ' এটা এনেকুৱা বস্তুৰ কথা চিন্তা কৰি লাভ আছে জানো যোনটো মই বা আপুনি কিবা এটা তাৰ ঔষধ ওলাব পাৰিম নোৱাৰো ন গতিকে আমি সেইটোৰ কথা বেছি ভাবিতো একো লাভ নাই আমাৰ বেচিক যেনেকৈ আপুনি শ্ব'টোৰ আগতে কৈছিলে ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পিন্ধা হেণ্ড চেনিটাইজেশ্যন কৰা তিনিটা বেচিক বস্তু সেইকেইটা যদি আমি মেইনটেইন কৰোঁ বাকী আমি নিজৰ ওপৰত কাম কৰোঁ ন গতিকে আমি আৰু এটা ডাঙৰ বস্তু আছে ইয়াতে যোনটো ডিপ্ৰেশ্যন হ'ব পাৰে বা মানুহ নেগেটিভিটি যোনটো ইমান বেছি হয় এইটো সময়ত যে উই লিচন টু আ লট অফ পিপল যে এই মানুহজনে কৈছে নহয় আমাৰ ঘৰৰ ওচৰত মানুহ এগৰাকী জ্বৰ হৈছে তেওঁ কৰোণা হৈছে চব এক্সপাৰ্ট হৈ গৈছে আজিকালি ফেচবুকখনতো খুলিবই নোৱাৰি বহুত মানে হোৱাটছএপত গ্ৰুপত মেছেজেছ আহিলে কিবা আহিলে ক'ৰবাত কৰোণাৰ ঔষধ পালে কিবা পালে কোনোবাই কয় কৰোণাটো এনেই ওলাইছে সেইটো একো নাই চব এক্সপাৰ্ট হৈ গৈছে চ' ৰাদাৰ দেন উই শুড লেট দ্য চাইণ্টিষ্ট এণ্ড দ্য এক্সপাৰ্ট ডু দ্য ৰিচাৰ্চ এণ্ড ষ্টাডি আমি নিজৰ ওপৰত কনচেনট্ৰেট কৰিব লাগে চ' ইজি হৈ যায় সাধাৰণতে কাৰণ মানুহৰ কথা যদি বেছিকৈ শুনো কম আৰু নিজে নিজৰ ওপৰত বেছি অধ্যয়ন কৰোঁ তেতিয়া ইট বিকামছ ইজি আপুনি সুন্দৰভাৱে কথাবিলাক কৈছে আৰু ময়ো ভাবোঁ যে দৰ্শক বৃন্দইও ভালকৈ আপোনাৰ কথাবিলাক বুজি আছে যিহেতু আপুনি এতিয়া কৰোণাৰ কথা আপুনি বিশেষকৈ ক'ব ধৰিছে যে কেনেকৈ আমাৰ ছ'চাইটিত এই কৰোণা বেমাৰটো এফেক্ট কৰিব ধৰিছে ত' আমি যোনকেইটা ফাৰ্ষ্টেশ্যন বা ডিপ্ৰেশ্যন যোনটো আপুনি ক'লে ফাৰ্ষ্টেশ্যন এজন মানুহৰ ফাৰ্ষ্টেশ্যন বা ডিপ্ৰেশ্যনত ভুগি আছে বা ভুগিব লগা হৈছে এই বেমাৰটোৰ কাৰণে চ' এইটোক আমি যোনটো আমি শুনি আছোঁ ইমান দিনে আপুনি হোৱাটছআপ আৰু ফেচবুক কথা ক'লে যে ফেচবুক আৰু হোৱাটছআপত বহুত লাষ্ট 1 মান্থ ধৰি এটা টাৰ্ম বহুত শুনি আছোঁ মেণ্টেল হেল্থ চ' আমি এইটো মেণ্টেল হেল্থৰ ৰেফাৰ কৰিব পাৰোঁ নেকি যে মানুহ এই ফাৰ্ষ্টেশ্যনত ডিপ্ৰেশ্যনত ভুগিছে ইজ ইট দ্য মেণ্টেল হেল্থ এক্সেক্টলি মেণ্টেল হেল্থ এতিয়া আমাৰ ইয়াতে কি হয় মেণ্টেল হেল্থ দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক একচুৱেলি বাহিৰত কি হয় মই আগতে বাহিৰৰ কথা কৈছিলোঁ ইউৰোপিয়ান কাণ্ট্ৰিজ হওক US হওক তাতে যেনেকৈ আমি আমাৰ যেনেকৈ হেল্থ চেকআপ কৰাওঁ যে এটা ইয়েৰলি চেকআপ কৰাওঁ ন কাৰ্ডিঅ'লজিষ্টৰ তাত যাওঁ বা ডায়েবেটিছটো চাওঁ BPটো চেক কৰোঁ তেনেকৈ মানুহে মেণ্টেল হেল্থৰ কাৰণে সপ্তাহত এবাৰ মাহত দুবাৰ বা সপ্তাহত এবাৰ কেতিয়াবা তেনেকৈ যায় এণ্ড দে ডু ইট অন এ ৰেগুলাৰ বেচিছ কিন্তু ইয়াতে যদি আমি কাৰোবাক যদি চাইকলজিষ্ট এজনৰ তাত লৈ যাওঁ সেই মানুহজনৰ বিষয়ত নানানটা কথা ওলাই যাব যে চাইকলজিষ্টৰ তাত গৈছে যিহেতু কিয় গৈছে গতিকে আমাৰ ঘৰত পুলিচ আহিলে পুলিচজন আমাৰ ৰিলেটিভে হ'ব পাৰে মোৰ খুৰা বা বৰ্তাৰ ল'ৰাই হ'ব পাৰে কিন্তু পুলিচ যদি ইউনিফৰ্মত আহিছে ইহঁতৰ ঘৰত পুলিচ আহিছে তাৰমানে নিশ্চয় কিবা চুৰ আছে গতিকে আমাৰ মেণ্টেলিটিটো চেঞ্জ হ'ব লাগিব ফাৰ্ষ্ট অফ অল আমি সেইটো ভাবিব লাগিব যে মেণ্টেল হেল্থটো বহুত ইম্পৰ্টেণ্ট হয় স্কুলতো আমি পঢ়িছিলোঁ ন যে মানে মেণ্টেল হেল্থটো মানে চাউণ্ড বডি এটাত যদি চাউণ্ড মাইণ্ড এটা নাথাকে বডিটোৰ একো লাভ নাই মেণ্টেলি মানুহ ফিট হ'ব লাগিব গতিকে সেইটোৰ ওপৰত I think this is about time আমি সেইটোৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে মেণ্টেল হেল্থৰ ওপৰত মেণ্টেল হেল্থ আপুনি ক'ব গৈছে যে এটা ষ্টেবল মাইণ্ড যদি আমাৰ থাকে আমাৰ মেণ্টেল হেল্থটো ষ্টেবল এক্সেক্টলি এইটোৱে মানে আপুনি যি ক'ব গৈছে যে আমাৰ মাইণ্ডটো আমি ষ্টেবল কৰি ৰাখিব লাগিব যেনেকুৱা চিটুৱেশ্যন নহওক যাতে সেই আমাৰ মাইণ্ড ষ্টেবল থাকিলে আমাৰ মেণ্টেল হেল্থটো ষ্টেবল থাকে এক্সেক্টলি আৰু আপোনাৰ যোনটো এতিয়া আপুনি কৈছে যে এজন মই ভাল ধৰিলোঁ যে মেণ্টেল হেল্থত বহুত মানুহ ভুগি আছে বহুত মানুহ ধৰিছোঁ বহুত এজৰ মানুহ যেনেকৈ এতিয়া আমাক চৰকাৰে কৈছে যে এবভ দ্য এজ অফ 65
মানুহ ওলাব নালাগে তেনেকৈ মানুহ ঘৰতে কনফাইন হৈ গৈছে বহুত বৈজ্ঞান মানুহ তেওঁলোকেও হয়তো চাগে অলপ ফাৰ্ষ্ট ছিজন ডিপ্ৰেশ্যন ভুগি আছে আৰু চাগে আপুনি যোনটো আগতে ক'লে যে পেৰেণ্টছ বা ষ্টুডেণ্টছৰ খিনি ফ'কাছ কৰিব লাগে চ' আমাৰ এজ গ্ৰুপটো বহুত ভাষ্ট গেপ এটা হৈ গৈছে যে ষ্টুডেণ্টছৰো অলপ ফাৰ্ষ্ট ছিজন আহিছে আৰু এবভ দ্য এজ অফ 65 মানুহখিনিৰো ফাৰ্ষ্ট ছিজন আহিছে চ' এওঁলোকৰ ফাৰ্ষ্টেশ্যন বা ডিপ্ৰেশ্যনটো দূৰ কৰিব বা মানে গুচাবৰ কাৰণে এটা ষ্টেবল মেণ্টেল হেল্থ আনিবৰ কাৰণে যোনটা মই আহিম ডেফিনেশ্যনটো ষ্টেবল মেণ্টেল হেল্থ আনিবৰ কাৰণে প্ৰচেছটো ছেম নে সিহঁতৰ বেলেগ এজ গ্ৰুপৰ কাৰণে বেলেগ বেলেগ ধৰণৰ প্ৰচেছ আমি ইউজ কৰোঁ এইটো এটা অলপমান কমপ্লিকেটেড প্ৰচেছ বুলি মই ক'ম কাৰণ পিপল দে আৰ নট ভেৰি কমফৰ্টেবল অপেনিং আপ স্পেচিয়েলি পেৰেণ্টছ কিবা এটা হৈ আছে একচেপ্ট কৰিব টান পায় সেই মোৰ একো হোৱা নাই সেইটো সাধাৰণতে মোৰ ঘৰত মা আছে মা আৰু বয়স 60+ হয় মায়ো কিছুমান ক্ষেত্ৰত যদি কওঁ এইটো নকৰিবা সেইটো নকৰিবা তুমি অলপ বেছি চিন্তা নাই মই কৰা নাই চিন্তা মানে দে ফাইণ্ড ইট ভেৰি ডিফিকাল্ট টু একচেপ্ট চ' তেতিয়া আমি কি কৰিব লাগিব তেওঁলোকক আমি সময় দিব লাগিব অল্ড এজ হওক কিছুমান মানুহ যোনবোৰ অলপমান কনজাৰভেটিভ মেণ্টেলিটিৰ হয় যে আমি ডাঙৰ হয় আমি জানো তহঁত সৰু তহঁতে আমাতকৈ বেছি নাজানো মেণ্টেল হেল্থৰ কথা কি এইবিলাক টাৰ্ম ওলালে কিন্তু এইটো হয় আপুনি বৰ এইটো ইম্পৰ্টেণ্ট পইণ্ট কৈছে কাৰণ আমি ষ্টুডেণ্টছবোৰৰ পেৰেণ্টছবোৰৰ পৰা উই হেভ টেকেন কেয়াৰ অফ দেয়াৰ হেল্থ মেণ্টেল হেল্থ ইন ওৱান ৱে অৰ দি আদাৰ বাট ঘৰত বহি থকা মানুহবোৰৰ কি হ'ব হাউচ ৱাইফবোৰৰ কি হ'ব তেওঁলোকতো আৰু বেছি আবদ্ধ হৈ গৈছে ন ঘৰত তেওঁলোকৰ কি হ'ব এতিয়া তেওঁলোকৰ প্ৰতি মই ভাবোঁ ফেমিলি মেম্বাৰ্ছখিনিৰ ৰেছপনচিবিলিটি থাকে আমি যদি এজ ইণ্ডিভিজুৱেলছ আমি কৰোঁ এতিয়া মোৰ মাৰ ক্ষেত্ৰতে মাক মই এতিয়া বিজি কৰাই দিছোঁ অনলাইন শ্বপিঙত মাক মই অনলাইন পৰ্টেলকেইটা খুলি দিওঁ মই কৈছোঁ ইয়াতে এখন শাৰী চোৱা ইয়াতে কিবা চোৱা আৰু কিবা ল'ব আছে যদি লোৱা ঘৰৰ কিবা ল'ব আছে যদি যোৱা এণ্ড আই ডু নট টিচ হাৰ দি টেকনিকেলিটিজ মানে তেওঁ যাতে সেইটোত ইনভলভ হৈ থাকে মানে জাষ্ট বিজি কৰি ৰাখিবলৈ দ্যাটছ ইম্পৰ্টেণ্ট বিজি কৰি ৰাখিবলৈ আৰু যদি ধৰক কোনোবা এনেকুৱা মোবাইল আপোনাৰ নিচিনা হয়তো মোবাইল চলাব নাজানিব পাৰে তেওঁলোকৰ ঘৰত এনেকুৱা আছে এবভ 65 তেওঁলোকক বেলেগ ধৰণৰ কেনেকে বিজি কৰি ৰাখিব পাৰি বা কি ধৰণৰ পদ্ধতি আপুনি সাজেষ্ট কৰিব চাব লাগিব মেইন কথাটো হৈছে মানুহৰ যিমানে বয়স বাঢ়ি গৈ থাকে দিছ ইজ এ সাইকোলজিকেল থিং এগেইন তেওঁলোক সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ গৈ থাকে তেওঁলোকৰ মেণ্টেলিটিটো তেওঁলোকৰ ইনচিকিউৰিটিজ বাঢ়িব ধৰে যে মই বুঢ়া হৈ আহিছোঁ মোৰ বয়স হৈ আহিছে কাৰণে মোৰ ঘৰৰ মানুহে মোৰ চোৱা চিতা নকৰা হৈছে কিবা প্ৰথম কথাটো হৈছে তেওঁলোকক সেইটো ফিল হ'ব দিব নালাগে তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰিব লাগে উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট মই নিজৰ ক্ষেত্ৰত কৈছোঁ মই যেতিয়া চাকৰি কৰি থাকোঁ গুৱাহাটীত যেতিয়া থাকোঁ ঘৰলৈ মই মাহত কেতিয়াবা এবাৰ দুবাৰ আহোঁ মোৰ মা ঘৰত অকলে থাকে মোৰ ভাইটি দুজনে বাহিৰত থাকে চ' এতিয়া মই ঘৰত থাকি দেখিছোঁ যে মাৰ লগত যেতিয়া টাইম স্পেণ্ড কৰিছোঁ কথা পাতিছোঁ তেওঁলোকৰ পাতিবলগীয়া বহুত কথা থাকে ন গতিকে তেওঁলোকে হেজিটেট কৰিব পাৰে ভাবিব পাৰে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী ব্যস্ত হৈ আছে সেইকাৰণে মোক সময় দিব মোৰ কথা ক'তনো শুনিব কিন্তু আমি যদি তেওঁলোকক সেইটো প্ৰয়েক্টিভলি ফিল কৰাব পাৰোঁ যে আমি আছোঁ উই আৰ ৰেডি টু লিচন টু ইউ তেওঁলোকে সেই বস্তুটো তেওঁলোকৰ মই দেখিছোঁ ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ লগত যদি কথা পাতে সেই মেণ্টেল হেল্থৰ বেৰিয়াৰটো যোনটো আছে সেই ব্ৰিজটো বহুতখিনি ঠিক হ'ব সেইটো বস্তু আমি নিজে গৈ কথা পাতিব লাগিব মই বহুত এইটো ইটছ এ ভেৰি ভেলিড পইণ্ট ইউ মিন বহুত হয় এইটো বহুত হৈছে তাৰমানে আপুনি ক'ব বিচাৰে যে ওৱান প্ৰচেছ টু কিপ বিজি মানে মানুহখিনিক আমি বিজি কৰি ৰাখিব লাগে বিজিতকে বেছি ইনভলভ কৰি ৰাখিব লাগে তেওঁলোকক বিজি কৰি ৰখাটোতো এতিয়া মই মোবাইল ফোনটো দিছোঁ ইয়াতে কৈছোঁ লুডু খেলি থাকক বিজি হৈ থাকিব বাট সেইটো কি হয় বিজি হৈছে কিন্তু আইচলেশ্যন এটা হৈ গৈছে মানুহজনৰ এতিয়া আমাৰ কি হয় এটা ঘৰত এটা ৰুমত 4জন পৰিয়ালৰ সদস্য বহি আছে 4জনৰ হাততে 4টা স্মাৰ্টফোন 4জনে নিজৰ কাম লৈ ব্যস্ত এই স্মাৰ্টফোনটোৱে আমাক স্মাৰ্টাৰ কৰিছে নে নাই কৰা নাজানো আই এম নট ৰিয়েলি চিয়'ৰ বাট নিজৰ মানুহখিনিৰ পৰা অলপ আঁতৰাই পেলাইছে কাৰণ কনভাৰ্চেশ্যনবোৰ আজিকালি নহয় দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট সেইটো এটা পইণ্ট আৰু স্পেচিয়েলি ঘৰত যদি এল্ডাৰলি মানুহ থাকে আৰু সৰু ল'ৰা ছোৱালী থাকে কাৰণ সেইটো ষ্টেজত যেতিয়া ৱেন দে আৰ গ্ৰ'য়িং আপ নাম্বাৰ 1 নাম্বাৰ 2 ৱেন দে আৰ গ্ৰ'য়িং অল্ড সেইটো ষ্টেজত কোনোবা এজন যে ওচৰত আছে যে মোৰ ওচৰত মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী আছে সেইটো বস্তু এটা বৰ ডাঙৰ সাহসৰ কথা পেৰেণ্টছৰ কাৰণে এতিয়া মই মোৰ মাক দেখা পাওঁ যেতিয়া মই আছিলোঁ গুৱাহাটীত মোৰ ভাইটি আছিলে মোৰ সৰু ভাইটি থাকে ছিংগাপুৰত মোৰ তলৰ একেবাৰে সৰু ভাইটিটো আছে মুম্বাইত মই আহিলোঁ গুৱাহাটীৰ পৰা মোৰ সৰু ভাইটি মুম্বাইৰ পৰা আহিলে
মোৰ ছিংগাপুৰত থকা ভাইটিৰ লগত ডেইলি কল হৈ থাকে, ভিডিঅ' কনফাৰেন্সিং হৈ থাকে। নাও তেখেতৰ যদি কিবা বেমাৰো আছে তেখেতে পাহৰি থাকে বেমাৰটোৰ কথা, কাৰণ তেখেতে জানে যে মই মোৰ ল'ৰাকেইটাৰ লগত ইণ্টাৰেক্ট কৰি আছোঁ, দুটা ল'ৰা মোৰ লগত আছে। সেই মেণ্টেল হেল্থটো তেনেকৈ আৰম্ভ হয় আচলতে। দ'জ আৰ বেচিক থিংছ। সিদ্ধাৰ্থ প্ৰতিম দত্তই আমাক বহুত সুন্দৰকৈ, বহুত সহজভাৱে মেণ্টেল হেল্থক কেনেকৈ আমি ফাইট কৰিব পাৰোঁ প্ৰচেছটো বুজালে। কিন্তু ইয়াতে আমি ক'ব পাৰোঁ যে এই যোনটো মেণ্টেল হেল্থ তেওঁ প্ৰচেছটো বুজাইছে, এইটো হয়তো বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ পদ্ধতি আমি ল'ব লগা হ'ব পাৰে। তেওঁ এটা ক'লে, এটা চবতকৈ ভাল উপায়টো হ'ল যে আমি আইচলেট কৰিব নালাগে কাকো। এজনে আন এজনক সময় দি যদি আমি এই ঘৰত থকা সময়খিনিতে এজনে আনজনক সময় দি কথা পাতি সময়খিনি কটাওঁ, তেতিয়াহ'লে আমি বহুতখিনি ডিপ্ৰেশ্যন বা ফ্ৰাষ্ট্ৰেশ্যনৰ পৰা দূৰ হৈ থাকিব পাৰোঁ। সিদ্ধাৰ্থ প্ৰতিম দত্তই আমাক বহুত সহজভাৱে হাউ টু ফাইট মেণ্টেল হেল্থ প্ৰচেছটো বুজাই দিলে, য'ত ময়ো ভাবোঁ যে দৰ্শকসকলেও ইয়াৰ পৰা বহুত লাভৱান হ'ব। আৰু যোৱাৰ আগে আগে মই মোৰ লাষ্ট প্ৰশ্ন এই শ্ব'ৰ সিদ্ধাৰ্থ প্ৰতিমক সুধি যাম যে আপুনি একদম এটা চিম্পলেষ্ট ৱে যোনটো আমি বা মোৰ দৰ্শকসকলে ফ'ল' কৰিব পাৰে এই ডেইলি লাইফত টু ফাইট দ্য ফ্ৰাষ্ট্ৰেশ্যন এণ্ড ডিপ্ৰেশ্যন, এই লকডাউন পিৰিয়ডত কেনেকৈ ফাইট কৰিব পাৰে, কিবা যদি ইজিয়েষ্ট ৱে আমি ফ'ল' কৰিব পাৰোঁ, যাতে এই আইচলেশ্যন বিজিনেছ আপুনি ক'লে তাৰ বাহিৰেও যদি কিবা এনেকুৱা এটা উপায় আছে যোনটো আমি একদম ইজিলি ফ'ল' কৰিব পাৰোঁ, চবেই ফ'ল' কৰিব পাৰে, চব এজ গ্ৰুপে ফ'ল' কৰিব পাৰে, তেনেকুৱা এটা ৱে যদি আপুনি আমাক আজি শিকাই থৈ যায়, মই ভাবোঁ যে আমি সকলো বহুত লাভৱান। এটা বৰ সৰু ৱৰ্ড আছে একচুৱেলি, সেই ৱৰ্ডটো ইমপ্লিমেণ্ট হয় চবৰে কাৰণে। সেই ৱৰ্ডটো হৈছে কমিউনিকেট। উই নিড টু কমিউনিকেট। এইটো আহে 3টা এজ গ্ৰুপৰ কাৰণে আহিব। প্ৰথমতে হৈছে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে। সাধাৰণতে আমাৰ কি দেখা যায় যে আমি হোম মেকাৰবোৰে সাধাৰণতে এইটো কৰে, ল'ৰা বাচ্ছা এটা আছে, কান্দি আছে, কিবা আছে, মোবাইলটো দি থৈ দিলোঁ হাতত, কাম কৰি থাকিলোঁ। চ' দেট ইজ এগেইন keeping busy but not interacting by engaging that person. Isolate কৰা হয়। এল্ডাৰলি এগৰাকী বা এজন হাজবেণ্ড, ৱৰ্কিং হাজবেণ্ড এজনে কি কৰে, অফিচৰ পৰা আহিলে বা কামৰ পৰা আহিলে, লকডাউনৰ সময়ত যি কামেই কৰিছে, কিছুমান অফিচ গৈ আছে, বছৰ গালি খাইছে, কিবা খাইছে, ফ্ৰাষ্ট্ৰেশ্যন আহি পেলাই ক'ত ওলাব বেলেগ কোনো নাই, ঘৈণীয়েকৰ ওপৰত ফ্ৰাষ্ট্ৰেশ্যন ওলাব। দেট ইজ নট কমিউনিকেশ্যন। বহি লৈ ফ্ৰেছ হৈ বহি পেলাই কথা পাতিব লাগিব যে আজি মোৰ অফিচত এনেকুৱা হ'ল, আজি এইটো কাৰণে মোক গালি পাৰিলে। আৰু আমাৰ এটা সাধাৰণতে কি হয়, আমাৰ খং উঠি আহিছে ন, ঘৰত আহি পেলাই লগে লগে চিঞৰ বাখৰ আৰম্ভ কৰোঁ, তেতিয়া কি হয়, গৰম হৈ থকা যায় ন মানুহ। উই নিড টু কুল আৱাৰছেল্ফ ডাউন। তাৰপিছত আৰু যোনটো থাৰ্ড পইণ্টটো হৈছে এল্ডাৰলি মানুহখিনিৰ কাৰণে, তেওঁলোকক এইটো ফিল হ'ব দিব নালাগে এইটো বয়সত যে, আৰু নিউজ চেনেলবোৰতো চব সেইটোৱে কৰি আছে, বয়সীয়াল মানুহ, বাচ্ছাৰ কাৰণে বেছি চিন্তা, তেওঁলোকে এইটো ফিল হ'ব দিব নালাগে যে মোৰ ঘৰৰ মানুহখিনিয়েচোন মোৰ লগত নাই। তেওঁলোকৰ লগত যদি আমি কমিউনিকেট কৰোঁ যে তুমি ঠিকে আছা, তুমি এইটো কৰিবা, সেইটো কৰিবা, একাপ হৰলিক্সে গুলি দিলোঁ, নিজে বনাই পেলাই দিলোঁ, চাহ একাপে বনাই দিলোঁ, ঘৰৰ কামবোৰ কৰি, তেনেকৈ কমিউনিকেশ্যনৰ যদি আমি এটা চেনেল খোলা ৰাখোঁ, অ'পেন কমিউনিকেশ্যন উইদাউট বিং জাজমেণ্টেল, তেতিয়া লাইফ বিকামছ মাছ ইজিয়াৰ এণ্ড ইজিলি ফাইট কৰিব পাৰি ডিপ্ৰেশ্যনটো। কাৰণ মই পাৰিছোঁ, আপুনি পাৰিছে, গোটেই চবেই পাৰিব। মই আৰু আপুনিতো একেই, আমাৰ নিচিনাই চব মানুহ। মই পাৰিছোঁ, আপুনি পাৰিছোঁ, চবেই পাৰিব। বহুত বহুত ধন্যবাদ। আপুনি সঁচাই বহুত ধুনীয়াকৈ আজি ডিপ্ৰেশ্যন, মেণ্টেল হেল্থ আৰু এজ এ হ'ল যোনটো এই গোটেইটা টাৰ্মছ লগ লাগি পেলাই মেণ্টেল হেল্থটো হৈছে, এইটোৰ পৰা কেনেকৈ আমি এই লকডাউন বা এই কৰোণা মহামাৰীৰ সময়ত ফাইট কৰিব পাৰোঁ, আপুনি বহুত সুন্দৰকৈ বুজাই দিলে। আৰু যোনটো মই কেইটামান কি পইণ্টছ আজি পালোঁ এই ডিছকাশ্যনটোৰ পৰা বুলি মই কওঁ, ইণ্টাৰভিউ ডিছকাশ্যনটোৰ পৰা, এইটো হ'ল কি আমি বিজি থাকিব লাগিব, বিজি কৰি ৰাখিব লাগিব নিজকে। আৰু নেক্সট আমি এজনৰ পৰা আনজনক আইচলেট কৰি ৰাখিব নালাগিব। আৰু যোনটো চবতকৈ মেইন পইণ্টটো হ'ল, এইটো হ'ল কমিউনিকেট। চ' আইচলেশ্যন নকৰিবৰ কাৰণে তাৰে আমাৰ আই থিংক অপজিটটো হ'ল কমিউনিকেট। আমি কমিউনিকেট কৰিলে আইচলেশ্যন নহয়। চ' আমি সৰু হওক, আমি নিজৰ আমাৰ বয়সীয়াল মানুহ হওক বা আমাতকৈ এল্ডাৰলি মানুহ হওক, চবৰ লগতে আমি কি ৰাখিব লাগিব, কমিউনিকেট, টাচ।
টাচ ৰাখিলে হয়তো যে কথা পাতি থাকিব আৰু এটা মই ইয়াতে এটা আপোনাৰ পৰাই মই এতিয়া জানো আৰু থাকিব লাগিব এনকাৰেজমেণ্ট হয়তো Encouragement, absolutely. এনকাৰেজমেণ্ট যে এইটোৰ পৰা আমি ফাইট কৰিব পাৰিম এইটোৰ পৰা আমি ওলাই আহিব পাৰিম আৰু ওলাই আহি পেলাই আমি আগৰ নিচিনা এদিন যিবোৰ আমাৰ দিন আছিলে আগৰ ভাল দিন সেইটো আমি দেখাব পাৰিম Absolutely. এইটো কাৰণে আমি সদায় অপটিমিষ্টিক থাকিব লাগিব যে আমি সদায় এটা ভাল দিনলৈ ঘূৰি যাম এইটো এই এনকাৰেজমেণ্টটো হয়তো চাগে চব এজ গ্ৰুপকে দিব লাগিব আমি Exactly. আৰু সেইটো ভাবিয়ে আমি চলিব লাগিব যে এদিন আগলৈ আমি এই কৰোণা মহামাৰীৰ পৰা বাচি আগলৈ এদিন ভাল দিন ভাল চতাইলৈ আমি যাব পাৰিম মই যোৱাৰ আগতে হেক কৰাৰ আগতে এটা চেণ্টেন্স ক'ব বিচাৰোঁ এনেকুৱা এটা চেণ্টেন্স যোন চেণ্টেন্সটো আমাৰ ভাল দিনতো আমাৰ সমানেই কামত আহে আৰু বেয়া দিনতো আমাৰ সমানেই কামত আহে এইটো এটা হিন্দী চেণ্টেন্স হয় এইটো কয় এইটো হৈছে ইয়ে ৱক্ত হে গুজাৰ যায়গে কাৰণ ভাল সময় সদায় নাথাকে পাৰ হৈ যায় বেয়া সময় আহে এতিয়া বেয়া সময় চলি বেয়া আছে সময় চলি আছে। চকল বেয়া সময় চলি আছে ন চ' এই ৱক্ত হে গুজাৰ যায়গা উই জাষ্ট নিড টু বি হোপফুল এণ্ড গ্ৰেটফুল যি আছে আমাৰ ওচৰত সেইটো কাৰণে গ্ৰেটফুল হ'ব লাগিব thankful and hopeful and I do not see that we cannot fight this mental depression or mental health or problems বিলাক আমি একেলগে definitely overcome কৰিব পাৰোঁ চ' মই আজি মোৰ অনুষ্ঠানটো এইখিনিতে সামৰি মাৰিছো যোনটো তেওঁ লাষ্ট ৱৰ্ডটো ক'লে লাষ্ট চেণ্টেন্স বুলি মই কওঁ ৱৰ্ড নহয় Sentence, yeah. যে এই ৱক্ত হে গুজাৰ যায়গা এইটো এটা বেড ফেজ আমি অপটিমিষ্টিক থাকিম যে আমি গুড ফেজলৈ আমি যাম আকৌ গৈ আছোঁ আৰু এইটো কৈ মই এইটো সামৰণি মাৰিলোঁ মোৰ অনুষ্ঠানটো মই ভাবোঁ যে মোৰ দৰ্শকে অলপ হ'লেও মই নাভাবোঁ 100% বাট এটলিষ্ট 50 to 60% আজি এই টকটোৰ পৰা এই কথাখিনিৰ পৰা যিখিনি কথা আমাৰ ষ্টেটৰ প্ৰতি ডাঙৰীয়াই ক'লে এইখিনিৰ পৰা অলপ আমি লাভৱান হ'ব পাৰিছোঁ ধন্যবাদ